নমস্কাৰ মই নিজৰা কোঁৱৰ গোলাঘাট সৰুপথাৰৰ সুদূৰ কৰ্ণাটকৰ মহীশূৰত অসমীয়া ভাষা সাহিত্য চৰ্চাৰ এখনি নতুন মঞ্চ পোহৰ জোনাক লৈ শুভকামনা জনাই মই পাঠ কৰিবলৈ লৈছোঁ মোৰ এটি প্ৰিয় কবিতা নালন্দাত মেকডোনাল্ড কবি প্ৰখ্যাত উপন্যাসিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী সকলোৱে নিশ্চয় তেখেতক চিনি পায়। তেখেতৰ বিখ্যাত উপন্যাসখন হৈছে অনুৰাধাৰ দেশ। তেখেতে কবিতা খুব কমেই লিখে, কেতিয়াবা মনৰ তাগিদাত কিন্তু দুই এটা কবিতা লিখে। এই কবিতাটো দেৱালীত লিখিছিলে, মোৰ কিন্তু পঢ়ি বহুত ভাল লাগিছিলে, সেইবাবে আপোনালোককো পাঠ কৰি শুনাব খুজিছোঁ। কবিতাৰ শিৰোনাম নালন্দাত মেকডোনাল্ড। মনত পৰেনে দীপালী, নালন্দাৰ শিলাময় অৰণ্যৰ অলিয়ে গলিয়ে ঘূৰি ফুৰিছিলোঁ যে আমি, ওপৰলৈ উঠি যোৱা কত যে চিৰি, যেন বন্ধাই থোৱা সৰগৰ বাট। এদিন যে এজাক ধুমুহাত এটা এটাকৈ নুমাই গৈছিল লণ্ঠনবোৰ, ক'ৰ পৰা উৰি আহি চানি ধৰিছিল ৰাতিৰ আকাশ আন্ধাৰৰ চিলাই। সেই যে আন্ধাৰত এৰাই এৰি তাৰপিছত তোমাৰ সৈতে দেখা দেখি নাই। মনত আছেনে দীপালী, আন্ধাৰৰ অশ্বাৰোহী দপদপনিত কিদৰে বন্ধ হৈ গৈছিল এখন এখনকৈ পোহৰৰ খিৰিকীবোৰ, অট্টহাস্য কৰি নিগনিবোৰ দৈত্য হৈ ঘূৰি ফুৰিছিল অন্ধকাৰ গলিত। তুমি জানো নেদেখাকেই আছিলা দীপালী, এই যে লাহে লাহে সকলো নিচাসক্ত হৈ পৰিল আন্ধাৰত। আজি দেখিলানে GS ৰোডৰ টেকৱেল্ট অথবা মেকডোনাল্ডৰ পৰা ওলাই আহি হেলোৱেনৰ মুখা পিন্ধা এটা শোভাযাত্ৰা কিদৰে পাৰ হৈ গ'ল। ভূত চতুৰ্দশী কি আমি নাজানো ভাই বুলি খিলখিল হাঁহি, ধনতেৰাছ মুৰ্দাবাদ ধ্বনি। পোহৰৰ বিনিময়ত দিশহাৰা মানুহে কিনিছে আন্ধাৰ, পোহৰৰ বিনিময়ত দিশহাৰা মানুহে কিনিছে আন্ধাৰ। হে, তুমি কেতিয়া কাৰোবাক চুম্বন কৰিছিলা প্ৰেমৰ নামত আৱেগেৰে দীপালী, নামি আহিছিল নে তৰাৱলী। কৃষ্ণচূড়াৰ তলত প্ৰেমিকাৰ ওঠত উঠ থৈ হতচকিত আজি আধুনিক অনিৰুদ্ধ। প্ৰেম নাই ক'তো, সকলোতে মাংসৰ বজাৰ। প্ৰেম নাই ক'তো, সকলোতে মাংসৰ বজাৰ। টিভি চোৱানে দীপালী, সন্ধিয়া পৰত ক্ষমতাৰ সোমৰস পান কৰি নিউজ ৰুমত সকলোৱে ৰচে আন্ধাৰৰ সাধু। আন্ধাৰেই এতিয়া মানুহৰ প্ৰিয় খাদ্য, ৰাতিপুৱাৰ জলপান, দুপৰীয়াৰ পোলাও, ৰাতিৰ বিৰিয়ানী। অধ্যাপক, সমাজকৰ্মী সকলোৱে টক শ্ব'ত বিক্ৰী কৰে আন্ধাৰৰ পুৰীয়া চিলভাৰ পেপাৰে মেৰিয়াই, আৰু ষ্টুডিঅ'ৰ পৰা ওলাই যায় মালা পিন্ধা বাঘ হৈ। বহু দূৰৈত এটা পৰিত্যক্ত জুপুৰিত আন্ধাৰতে আঙুলিয়ে খেপিয়াই খেপিয়াই সাজি আছোঁ এটা পোহৰৰ মূৰ্তি, হাতত তুলি দিছোঁ এখন চিকমিক তৰোৱাল। তুমি নিসংকোচে আহিবা দীপালী, তোমাৰ কাষে কাষে পহৰাত থাকিব আন্ধাৰৰ মাজতো সাজি থকা হাজাৰ হাজাৰ পোহৰৰ মূৰ্তি। যুগে যুগে মৃত্যু হয় আন্ধাৰৰ পোহৰৰ হাতত, মাজত মাথো কেতিয়াবা এখন নৈ, আন্ধাৰৰ নৈ।
পোহৰৰ মৃত্যু নাই, পোহৰৰ মৃত্যু নাই, পোহৰৰ মৃত্যু নাই। ধন্যবাদ।